সো হেল্ল এভৰিৱান, যেহেতু মৰ্নিঙত এটা ভিডিঅ' আপলোড কৰিছিলে যে ডক্টৰ বাণীকান্ত কাকতি বঁটা আঁচনিৰ জৰিয়তে যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে এইচএছত এইবাৰ ভাল ফল দেখুৱাবলৈ পাৰিছে বা যোনসকল ছাত্ৰীয়ে মানে 60% পাবলৈ সক্ষম হৈছে তেওঁলোকক কি কৰা হ'ব, এটা এটাকৈ স্কুটি প্ৰদান কৰিব। আকৌ যোনসকল ছাত্ৰই মানে 75ৰ এবভ পাবলৈ সক্ষম হৈছে তেওঁলোকক কি কৰা হ'ব, এটা এটাকৈ স্কুটি প্ৰদান কৰিব। যিহেতু যদি স্কুটি লাভ কৰিব বিচাৰে তেন্তে মেৰিট লিষ্টত নাম আহিব লাগিব। চ' এতিয়া তোমালোকক জনাম বা আপোনালোকক জনাম যে কেনেকৈ মেৰিট লিষ্ট চাব পাৰিম, কাৰণ মৰ্নিঙত মই দেখুৱাব পৰা নাছিলো যে কেনেকৈ মেৰিট লিষ্ট চাব পাৰে। চ' এতিয়া আপোনালোকক লাইভ প্ৰচেছ দেখুৱাম। আৰু বহুতে প্ৰশ্ন কৰিছিলে যে যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে ড্ৰপ আউট হৈছিলে বা তেওঁলোকে নেক্সট এক্সাম দি কিনে তেওঁলোকৰ মাৰ্কটো ইনক্ৰিজ কৰিছিলে তেওঁলোকে লাভ কৰিব নেকি এইটো বঁটা আঁচনি। তেওঁলোকে এই বঁটাৰ কাৰণে কোনো ধৰণৰ লাভ নকৰে, কাৰণ ড্ৰপ আউট ষ্টুডেণ্ট বা যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে বেটাৰমেণ্ট এক্সাম দিছিলে তেওঁলোকৰ কাৰণে এই বঁটাটো দিয়া নহয়। চ' যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে ফ্ৰেছ ষ্টুডেণ্ট হয় সেইসকল ছাত্ৰ ছাত্ৰীক মানে যোনটো ডক্টৰ বাণীকান্ত কাকতি বঁটা আঁচনিৰ দ্বাৰা তেওঁলোকক প্ৰতি বছৰে যোনটো স্কুটি প্ৰভাইড কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীক মানে ফ্ৰেছ কেণ্ডিডেট সকলে মানে এই বঁটাটো লাভ কৰিব পাৰিব। চ' এতিয়া জনাম কেনেকৈ লাইভ প্ৰচেছ দেখুৱাব লাগে আৰু কেনেকৈ ৱেবছাইটত ক্লিক কৰিলে যোনটো মেৰিট লিষ্ট হয় চাব পাৰিব অতি সোনকালে। যদি মেৰিট লিষ্টৰ নাম আহে চ' নেক্সট প্ৰচেছ কি হ'ব, ডকুমেণ্টছ কি লাগিব, যদি তোমালোকে স্কুটি ল'ব নিবিচাৰা বা বেংকত যদি টকা সোমাব লাগে তেন কি ডকুমেণ্টছ লাগিব বা আধাৰ কাৰ্ড লিংক নাথাকিলে কি হ'ব, সকলো ভিডিঅ'ত সকলোৱে জনাই আছো। পাৰিলে ভিডিঅ'টো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটি অল কৰি দিবা যাতে সকলো নটিফিকেশ্যন ভিডিঅ' অতি সোনকালে। ডেছক্ৰিপশ্যনত ক্লিক কৰিব। ডেছক্ৰিপশ্যনত ক্লিক কৰিলে যোনটো লিংক আছে সেই লিংকত ক্লিক কৰিলে এনেকুৱা পেজ আহিব। চ' আপোনালোকে যিহেতু সকলোৱে এতিয়া মোবাইল ইউজ কৰে, চ' মোবাইলত মই দেখুৱাম, মোবাইলত দেখুৱালে বহুত ভাল হ'ব। চ' আপোনালোকে তেনেকুৱা কৰিব। চ' এই লিংকত অহাৰ পিছত যোনটো ৱেবছাইট হয় এই ৱেবছাইটত আপোনালোকে ওপৰৰ ফালে চাব যে ইয়াতে চাৰ্চ বুলি ইয়াতে অপশ্যন এটা আছে। চ' চাৰ্চত যাই আপোনালোকে কি কৰিব, এজ বুলি চাৰ্চ কৰি দিব। যেতিয়া আপোনালোকে এজ বুলি চাৰ্চ কৰি দিয়ে তেতিয়া আপোনালোকৰ মাজত এটা নতুন লিংক খোল খাব। এই নতুন লিংকটো ইয়াতে আপোনালোকে চাব পাৰিছে যে লিষ্ট অফ বয়জ এণ্ড গাৰ্ল ষ্টুডেণ্ট হু হেভ স্ক'ৰেড 75 মাৰ্ক এণ্ড 65 মাৰ্ক ৰেচপেক্টিবিলিটি HS এক্সামিনেশ্যনছ এণ্ড এলিজিবল ফৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2024 এণ্ড 2025। চ' এই যোনটো লিংক আছে, এই যোনটো পেজ গ্ৰীণ ব্লু কালাৰ হৈ আছে তাতে আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। চ' এনেকৈ যেতিয়া আপোনালোকে ক্লিক কৰে তেতিয়া আপোনালোকৰ যোনটো বয়জ তাৰপাছত ইয়াতে তোমালোকে ইয়াতে চাব পাৰিছে যে বয়জ আৰ্টছ, এইটো বয়জ যোনসকল ছাত্ৰ ছাত্ৰী আৰ্টছৰ পৰা তেওঁলোকে পাছ কৰিছে এইটো মেৰিট লিষ্ট, বাকী বয়জ কমাৰ্চ, বাকী বয়জ ছায়েন্স এনেকুৱা আহিব। চ' আপোনালোকে যদি যিকোনো এটা চাব বিচাৰে তেন্তে আপোনালোকে কি কৰিব, মই ইয়াতে বয়জ ছায়েন্সৰটো ডাউনলোড কৰি আপোনালোকক দেখুৱাইছোঁ, ধুনীয়াকৈ আহি গ'ল। ইয়াতে চিৰিয়েল নাম্বাৰ কোনটো আছে আপোনালোকৰ ষ্টুডেণ্টৰ নাম ইয়াতে চাব পাৰিব। বাকী যদি নিজৰ নামটো আপোনালোকে চাৰ্চ কৰিব বিচাৰে তেন্তে আপোনালোকে কি কৰিব, এই যোনটো চাৰ্চ অপশ্যন হয় ইয়াতে নিজৰ নামটো আপোনালোকে চাৰ্চ কৰি কিনে আপোনালোকৰ নিজৰ নামটো ধুনীয়াকৈ মেৰিট লিষ্টৰ নাম আছে নে নাই আপোনালোকে চাব পাৰিব। চ' ইয়াতে কিছুমান কথা হ'ল যে যদি আপোনালোকৰ যোনটো মেৰিট লিষ্টৰ যোনটো নাম আহিছে বা ৰোল নাম্বাৰ শ্ব' কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ শ্ব' কৰিব, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত যদি কিবা মিষ্টেক হৈ আছে তেন্তে অতি সোনকালে মই ডেছক্ৰিপশ্যনত যোনটো এটা ইমেইল ID দি থৈছোঁ সেই ইমেইল IDৰ লগত আপোনালোকে কণ্টেক্ট কৰক, আপোনালোকৰ যোনবোৰ ভুল হৈ আছে সেইবোৰ শুধৰণি কৰি দিব। চ' যদি এইটো চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটি অল কৰি দিব যাতে এনেকুৱা ধৰণৰ সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়।